VFৰ মই যোৱা সপ্তাহত এটি ভিডিঅ' দিছিলোঁ। আপোনালোকে যিখিনি মোক কমেণ্ট কৰে তাৰে ৰিপ্লাই হিচাপত মই এটি ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰি দিছিলোঁ। চ' এনেকৈ আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, সুধিব কি কি কুৱেশ্যন আছে। চ' মই ভিডিঅ' আকাৰে সেইবিলাক কুৱেশ্যনৰ এনচাৰ দিব চেষ্টা কৰিম। চ' আজি কেইটামান মই কুৱেশ্যন লৈছোঁ। একচুৱেলি মই জানো বহুতৰে এটা ফিল হৈছে কি ইমান দিন কিয় হ'ল, হ'বনে নাই একচুৱেলি আমি চাকৰিটো পামনে নাই, এনেকুৱা এটা ফিল হৈছে বহুতৰে যে ইমান দিন হ'ল এপ্লাই কৰা, তো এইবিলাক চাকৰি হ'বনে নাই, নে এইবিলাক কিবা মিছাও ফেকো ভাওনা কৰি আছে, এনেকুৱা এটা কুৱেশ্যন হয়তো মনত আহিছে আপোনালোকৰ। চ' মই কমেণ্ট কেইটামান পঢ়ি আছোঁ। অকণমান মই বাৰে বাৰে কৈছোঁ, মই যেতিয়া প্ৰথম আপোনালোকে মোৰ যেতিয়া ভিডিঅ' চাইছিল, মই যেতিয়া ফাৰ্ষ্ট এপইণ্টমেণ্ট হৈছিলোঁ, যেতিয়া মোৰ ভিডিঅ' আপোনালোকে চাইছিল, তেতিয়াও মই কৈছোঁ যে হয়তো আপুনি থাম্বনেইলত দেখি ভাবিছে যে ই বলেৰো গাড়ী কিনিলে। আগতে মই গাড়ীৰ ভিডিঅ' বনাইছিলোঁ। আকৌ নটিচ এইটো মই কমেণ্টবিলাক পঢ়ি যাওঁ এটা এটাকৈ। একচুৱেলি চাওঁ, অকণমান ধৈৰ্যটো ধৰিবই লাগিব। আমাৰ সময়ত এনেকৈ কুৱেশ্যন কৰিব পৰা কোনো ইউটিউবাৰ আছিল। মই নকওঁ যে আছিল, কিন্তু এনেকৈ এটা এটাকৈ ৰিপ্লাই কোনো ইউটিউবাৰে নিদিয়ে। ময়ো কমেণ্ট কৰিছিলোঁ কেইটামানক, কোনো নিদিয়ে, এইবিলাক নাচায়, টাইম নাই। কিন্তু মই টাইম নোহোৱাৰ মাজেৰে আপোনালোকৰ কমেণ্টসমূহৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। চ' মই কমেণ্টবিলাক পঢ়ি গৈছোঁ। চ' এটা কমেণ্ট দিছে কোনোবা বৰচা ফি 584 নামৰ, জানুৱাৰীলৈকে ওলাব পাৰে, নহ'লে আৰু চেঞ্জ নাই, বিকজ ফেব্ৰুৱাৰীত এইচএছ আৰু মেট্ৰিক এক্সাম, তাৰপিছত ইলেকশ্যন হ'ব। ডেফিনেটলি, আৰু জানুৱাৰী মাহটোতো পৰিলেচোন, আৰু কিমান এটা দিন বাকী আছে। চ' জানুৱাৰীত মেবি নোলায়, ক'ত ওলাব, জানুৱাৰীত ওলালেতো নোলায়। জানুৱাৰীত আপোনালোকে আশা কৰক, ছেপ্টেম্বৰৰ পিছত আশা কৰক, ধৰক 2026টো প্ৰায় যাবই আৰু এনেকুৱা এটা আশা কৰিব পাৰে। কাৰণ চাওক, ইলেকশ্যনটো যাব লাগিব। ইলেকশ্যন অকণমান বেয়া টাইমত পৰিলে আপোনালোকে, মই ডিম'টিভেট কৰা নাই দেই, আপোনালোকে নাভাবিব যে মই ডিম'টিভেট কৰিছোঁ। মই ডিম'টিভেট কাকোৱে নকৰোঁ, যিটো ৰিয়েল সেইটো কওঁ। ছেপ্টেম্বৰৰ মানৰ পিছত হয়তো আপোনালোকৰ কিবা এটা আশা কৰিব পাৰে। চ' এইকেইদিন ৰখি দিয়ক। আৰু এডিআৰিত কিবা আহি আছে, এডিআৰি সেইটো দিয়ক। আৰু ৰিচেণ্টলি টেট শিক্ষকসকলকো মানে এপইণ্টমেণ্ট দিছে, ৰিচেণ্টলি হ'ল এইটো। আৰু জানুৱাৰীৰ কিবা 10 তাৰিখমানো দিব কেইটামানক এডিআৰিৰ। চ' সেনেকৈ নিযুক্তি হৈ আছে। অকল VFত কিয়, বাকী বেলেগো ট্ৰাই কৰক, বেলেগ ডিপাৰ্টমেণ্টত ট্ৰাই কৰক, বেলেগ এক্সামবিলাক দিয়ক, চেণ্ট্ৰেল লেভেল এক্সাম দিয়ক, সেইবিলাকতো ট্ৰাই কৰক। এইটো অকণমান লং প্ৰচেছ। যদি আপোনালোকৰ পেচেঞ্চ কম আছে তেনেহ'লে এইটো মানে চাকৰি আপোনালোকৰ কাৰণে নহয় এইটো। চ' আৰু এটা দিছোঁ, বৰ্ণিল এছ নামৰ কোনোবা এটা লাভ ব্ৰেক দিছে, থেংক ইউ বৰ্ণিল। আৰু জুৰি ভৰালি 1158, দাদা মোৰ কেতিয়াকৈ হ'ব এক্সামত? তোমাৰ নহয় অকল, এক্সাম হ'লে সকলোৰে হ'ব, এইটো তোমাৰ কিয় হ'ব? আপোনাৰ GF আছেনে নাই ক'বচোন, ফুল ছাপৰ্ট পাওঁ। চোৱা, এইবিলাক পাৰ্চনেল কুৱেশ্যন মোক নুসুধিবা আকৌ। একচুৱেলি মই ভাল নাপাওঁ কিছুমান পাৰ্চনেল কুৱেশ্যন সুধিলে। যিটো অফিচিয়েল চেনেল হয়, অফিচিয়েল কথা সুধিবা। কিবা এক্সামৰ ওপৰত নাজানিলে সুধিবা, VFৰ ওপৰত সুধিবা কিবা নাজানিলে, কিন্তু পাৰ্চনেল কুৱেশ্যন নুসুধিবা মোক, ঠিক আছে? আৰু এটা আছে BKD 1999, প্ৰচেছটো শ্ল',
মানিছোঁ, কিন্তু ভাইভাটো পাতিব লাগিছিল ইমান দিনে। মই কৈছোঁৱেই, মই বাৰে বাৰে কৈছোঁ যে বহুত শ্ল' লগাতকৈ বেছি শ্ল' হয় এইটো। গতিকে বেলেগ বেলেগ এক্সাম ট্ৰাই কৰা না, অকল এইটোত কিয় লাগি থাকা? অকল এইটোত যে VFA যে চাকৰি কৰিব লাগিব সেইটোতো নাই ন, বেলেগ বেলেগ এক্সামো আছে, সেইবিলাক দিয়া। অকল এইটোত লাগি থাকি ফ্ৰাষ্ট্ৰেটেড কিয় হৈ থাকা? বেলেগ বেলেগ এক্সামো দিয়া, ট্ৰাই কৰা। আৰু কুতুব খান দাদা পষ্ট ইনক্ৰিজ হ'ব নেকি? এইবিলাক ইনক্ৰিজ নহয়, ইনক্ৰিজো নহয়, পষ্ট ডিক্ৰিজো নহয়। চ' তোমালোকৰ এটা ভাল, চাবা মই এটা কথা কৈছোঁ, তোমালোকৰ এটা ভাল, তোমালোকক যিখিনি এডভাৰটাইজ কৰিছে পষ্ট সেইখিনি পূৰা ৰেগুলাৰ। আমাৰ বাৰততো আধা কণ্টেক্সুৱেল আছিল, 181টা কণ্টেক্সুৱেল, 249টা পাৰ্মানেণ্ট আছিল, কিন্তু লাষ্টত গোটেইখিনি মানে পাৰ্মানেণ্ট কৰি দিলে বাৰু। আমি সেই এটা ডিপ্ৰেছ লৈ ট্ৰেইনিং কৰিছিলোঁ, কিন্তু তোমালোকৰ বাৰত সেইটো নাই। কিন্তু তোমালোকৰ বাৰত এটা ডিপ্ৰেছ লৈ কিনে ট্ৰেইনিং কৰিব নালাগে। অকণমান দেৰি হৈছে বাৰু, হৈছে, কিন্তু যেতিয়া হয় বা ট্ৰেইনিং কৰা চিট পোৱা, তেতিয়া কিন্তু তোমালোকে বল্লে বল্লে হৈ ট্ৰেইনিং কৰিব পাৰিবা, বিন্দাছ একদম। তোমালোকৰ কাৰণে সেইটো মানে এটা পজিটিভ ছাইড। কিন্তু আমাৰ কাৰণে এইটো প্ৰব্লেম আছিল। এতিয়াহে আমি ফ্ৰী হৈছোঁ, কিন্তু তেতিয়া এটা মনত কনফিউজন লৈ আমি ট্ৰেইনিং কৰিছিলোঁ, যদি বাইলাক কণ্টেক্সুৱেলত পৰি যাওঁ কেনেকুৱা হ'ব। চ' সেইটো আমাৰ কাৰণে সেইটো এটা ষ্ট্ৰাগল আছিল। এতিয়া তোমালোকৰ অকণমান টাইমটো লেট হৈছে, কিন্তু তোমালোকৰ প্ৰব্লেম একো নাই, কি গোটেইকেইটা পষ্ট পাৰ্মানেণ্ট। সেইটো কাৰণত তোমালোকৰ এটা পজিটিভ ছাইড আছে। আমি বিৰাট মানে প্ৰব্লেমত ট্ৰেইনিং কৰিছোঁ, আমাৰ বেটছটোৱে জানে কিমান কি ষ্ট্ৰাগল কৰিব লগা হৈছে, কিমান কি মানে এক্সাম দি থাকোঁতেও সেইটোৱে চিন্তাই থাকে, কিবাকৈ যদি কণ্টেক্সুৱেলত পৰি যাওঁ। চ' সেইটো অকণমান ধৈৰ্য ধৰা, ফ্ৰাষ্ট্ৰেটেড নহ'বা, ভাল হৈ যাব চব। চ' বাকী এইকেইটাই আছিল কমেণ্ট। তোমালোকে কিবা নাজানিলে মোক সুধিবা, মোক মোৰ ফেচবুক আছে, তাত যাবা। মই ফেচবুকত বাৰু ইমান এটা এক্টিভ নাথাকোঁ, কিবা ধৰক ফটো এখন উঠিলোঁ, তাত দিলোঁ, আপলোড কৰিলোঁ। চ' সেনেকৈ থাকোঁ। মই ইমান এটা ছ'চিয়েল মিডিয়াত মই কৈছোঁৱে যে ইমান এটা মই এক্টিভ নাথাকোঁৱে ছ'চিয়েল মিডিয়াত। মই কিবা এটা ভাল নাপাওঁ ছ'চিয়েল মিডিয়াই। একচুৱেলি মই কওঁ ছ'চিয়েল মিডিয়াৰ পৰা সদায় দূৰত থাকিব লাগে। ছ'চিয়েল মিডিয়াই মানুহৰ জীৱনত ফ্ৰাষ্ট্ৰেটেড আনে। ছ'চিয়েল মিডিয়া বেছি ব্যৱহাৰ কৰিলে মানুহৰ ব্ৰেইনবিলাক বেয়া হয়। যিমান পাৰে সিমান কমকৈ ইউজ কৰক ছ'চিয়েল মিডিয়াটো। একো ফ্ৰী টাইম আছে, টোপনি মাৰক, ভাল কিতাপ পঢ়ক। মানিছোঁ কিবা এটা টাইম ছেট কৰি লওক, টাইমটো ছেট কৰাৰ পিছত অকণমান চাওক মোবাইলটো। মোৰ মতেতো মোবাইল 1 ঘণ্টাৰ ওপৰত বেছি ইউজ কৰিব নালাগে মোবাইলটো। এই বহুত আমাৰ ডিপ্ৰেছ আনে সেইটো। চ' সেইটোৱে, ভিডিঅ'টো বহুত দীঘল হ'ল বাৰু। আৰু সুধিব কিবা নাজানিলে থাকিলে, আৰু কিবা সুধিবলগা থাকিব। চ' দিয়ক, ঠাণ্ডা পৰিছে, ঘৰতে থাকক। নহ'লে আকৌ পটককৈ যদি ইণ্টাৰভিউ পাতি দিয়ে, ঠাণ্ডাত জ্বৰ চৰ হৈ থাকিলে যদি ইণ্টাৰভিউ দিব নোৱাৰে, তেতিয়া প্ৰব্লেম হৈ যাব ন, এনেই যাব ইমান জল্পনা কল্পনা। গতিকে ভালকৈ থাকক, সুস্থ হৈ থাকক। জয় জুবিন দা, জয় অসম।